ৰাজ্যত অব্যাহত চোৰাং গৰুৰ ৰমৰমীয়া বেহা কামপুৰৰ কচুৱাত বৃহৎ গৰু সিন্ডিকেট শনিবাৰে নিশা কচুৱা আৰক্ষীৰ অভিযানত জব্দ 108টা চোৰাং গৰু সহ 9খনকৈ টাটা মোবাইল বাহন আটক গৰু সৰবৰাহৰে জড়িত 19জন লোক নিশাই জব্দ কৰা গৰুসমূহ পঠাই দিয়া হয় নগাঁৱৰ গোহালালৈ 24 ঘণ্টা নহওঁতেই দেওবাৰে বিয়লি ৰহস্যজনকভাৱে চোৰাং গৰুসহ বাহনসমূহ মুকলি কৰি দিয়ে কচুৱা আৰক্ষীয়ে ইয়াৰ পাছতেই স্থানীয় দল সংগঠন কিংবা ৰাইজৰ প্ৰশ্ন কি তথ্যৰ ভিত্তিত আৰক্ষীয়ে মুকলি কৰি দিলে চোৰাং গৰুসমূহ যদি গৰুসমূহ বৈধ আছিল তেন্তে কিয় গোহালালৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে কাৰ ছত্ৰছে নিতৌ কাৰ্বি আংলং হৈ বাংলাদেশলৈ সৰবৰাহ হয় গৰু কচুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এইগৰাকী জাহ্নৱ হাজৰিকাৰ ওপৰত ৰাইজৰ অভিযোগ ৰাইজৰ প্ৰশ্ন কাৰ আশীৰ্বাদ পুষ্ট আৰক্ষী বিষয়া জাহ্নৱ হাজৰিকা একাংশ ৰাজনৈতিক নেতাই দালালৰ জৰিয়তে একাংশ সাংবাদিককো মেনেজ কৰাৰ অভিযোগ স্থানীয় দল সংগঠনৰ যদি গৰুকেইটা তেওঁলোকে ধৰিছিল ধৰাৰ পিছত যদি তেওঁলোকৰ গৰুৰ বৈধতাৰ নথিপত্ৰ আছিল তেতিয়াহ'লে তেওঁলোকক গৰুকেইটা সমজাই দিব লাগিছিল তাত আমাৰ ক'ব লাগে একো নাছিল কিন্তু বৈধতা তেওঁলোকৰ কাগজপত্ৰ নথকাৰ পিছত যিহেতুকে গৰুহালাত সমজাই দিছে সেই সমজাই দিয়াৰ পিছতো তাৰ পিছত কেনেকুৱা তেওঁলোকৰ বৈধতা হ'ল আজি প্ৰায় 6 মাহ ধৰি এই কচুৱা থানাৰ অন্তৰ্গতত ডেইলি প্ৰায় 500 মান গৰু তেওঁলোকে মানে সিন্ডিকেট চলাই আছে ইয়াত এতিয়া কোন কোন জড়িত আছে আমি ক'বলৈ হ'লে যেহেতু ৰাজনীতিকৰ এটা প্ৰেছাৰ আছে আৰু নগা আৰক্ষী অধীক্ষক মহোদয়ক আমি অনুৰোধ জনাম যে নথিপত্ৰ নথকাৰ সত্ত্বেও গৰুকেইটা কিয় মুকলাই কৰি দিলে গাড়ীকেইটা কিয় মুকলাই কৰি দিলে চিজ কৰাৰ পিছতো তেওঁলোকে গাড়ীকেইটা এৰি দিলে তাৰ পিছতো 18জন মানুহ তেওঁলোকে লকআপত ৰাখিছে যদি তেওঁলোকৰ বৈধতা আছিল তেতিয়াহ'লে লকআপত ৰখাৰ কি যুক্তি আছিল গতিকে আমি জানিব পাৰিছোঁ ইয়াত মোটা অংকৰ এটা ধনৰ লেনদেন হৈছে ওপৰত সঠিক তদন্ত হ'ব লাগে আৰু আমাৰ ডিজিপি মহোদয় ইয়াৰ ওপৰত ষ্টেপ ল'ব লাগে ৰাজ্যত নিতৌ এইদৰে সৰবৰাহ হৈ আছে চোৰাং গৰু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ ভূমিকা অতি লক্ষণীয় বিষয় কামপুৰৰ পৰা পুষ্প চৌধুৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ